সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 15 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, দিনৰ 2:45 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ চাৰা নক্ষত্ৰ, ৰাতিপুৱা 6:09 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:19:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:07:31। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ গৰু ৰস্তি অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ কুম্ভীৰ ৰস্তি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া সুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:40 পৰা 2:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 5:14 পৰা 6:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত অকণমান ধৈৰ্য ধৰি কাম কৰিলে সকলো কামত সফলতাৰ যোগ পৰিলক্ষিত হৈছে, কিন্তু ধৈৰ্য নধৰিলে হয়তো কামত অকণমান খেলি মেলি হ'ব পাৰে। আজি কিন্তু বন্ধু বান্ধৱৰ সহায়ৰ যোগ দেখা পোৱা গৈছে, গতিকে যিকোনো বন্ধুৱে আপোনাক আজি প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। ঘৰৰ কিবা চিন্তাও আপোনাৰ অকণমান মনত হয়তো আহিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা শুভ খবৰ প্ৰেমত শুনিবলৈ পাব। কৰ্মক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আনৰ কাম বনবোৰো আজি কৰি দিবলগীয়া হয়তো হ'ব পাৰে। গতিকে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো ব্যস্ত থকা দিনটো তেওঁলোকক দেখা যাব। আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি সুন্দৰভাৱে পাৰ হ'ব, কাৰণ সন্ধিয়া আনন্দ আৰু ফূৰ্তিৰ মাজেৰে আজি পাৰ হ'ব। আজি যিকোনো কাম কৰোঁতে অকণমান পলম অৱশ্যে হ'ব পাৰে। বিদ্যাৰ্থীসকলে পঢ়িবলৈ আজি কমকৈ আগ্ৰহ দেখুওৱা দেখা যাব, কাৰণ পঢ়াৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলক বেলেগ বেলেগ কামত অকণমান ব্যস্ত থকা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি আজৰি সময় লাভ কৰিব। আজি জিৰণি লোৱাৰ বাবেও
এই ৰাশিৰ ব্যক্তিসকলৰ হাতত সময় যথেষ্টখিনি থাকিব। আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। গতিকে ঘৰতে হওক, ঘৰৰ পৰা বাহিৰতে হওক, সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি নিশ্চয় লাভ কৰিব। আজি বিবাহিত ব্যক্তিসকলে সন্তানৰ কিবা কথাত অৱশ্যে ভাল খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কিন্তু প্ৰিয়জনৰ অকণমান স্বাস্থ্যত পৰিৱৰ্তন অহা আজি দেখা যাব। খৰচো হয়তো প্ৰিয়জনৰ নামত আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে। লগতে আজি সা সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। পুৰণা সম্পত্তি প্ৰাপ্তিৰ এক বিশেষ যোগ আজি দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ। লগতে আজি বিভিন্ন ধৰণৰ নতুন সুযোগ সুবিধাও আপোনাৰ সন্মুখত অৱশ্যে আহিব পাৰে। গতিকে হঠাৎ সুবিধাসমূহ, নতুন সুবিধাসমূহ বিশেষকৈ পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰতে হওক, ঘৰতে হওক, সকলোৰে মৰম চেনেহ লাভ কৰিব। গতিকে আনে আপোনাক মৰম চেনেহ কৰাও দেখা যাব। আজি ভগৱানৰ ওপৰত আস্থা, অকণমান বিশ্বাস আজি বৃদ্ধি পাব। আজি যিকোনো কঠিন কাম আপোনাৰ সহজ সৰলত হৈ পৰিব। গতিকে কঠিন কাম বনবোৰো আজি এই ৰাশিৰ ব্যক্তিসকলে সহজ পদ্ধতিৰে কৰা দেখা যাব। আজি অৱশ্যে হয়তো ঘৰত থাকিবলৈ বৰ বিশেষ মন নাযাব, কাৰণ ঘৰৰ পৰা বাহিৰত ক'ৰবাত ওলাই ফুৰিবলৈ অকণমান মন যাব পাৰে। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়াত আজি বহু সময় পঢ়িবলৈ সিমান ইচ্ছা নাথাকিব। খুব কম সময়হে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বন্ধু বান্ধৱৰ পৰা সিমান সহায় লাভ নকৰিব, কাৰণ আজি বন্ধু বান্ধৱী আৰু সহকৰ্মীসমূহ স্বাৰ্থপৰ হোৱা দেখা যাব। আজি কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ ব্যৱসায় বাণিজ্যই এক বিশেষ উন্নতি প্ৰগতি লাভ কৰা দেখা যাব, কিন্তু মনোযোগেৰে কাম নকৰিলে আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে যিমান পাৰে মনোযোগ দি কাম কৰাটো ভাল হ'ব, নহ'লে ধনৰ লোকচান হ'ব পাৰে। আজি বন্ধু বান্ধৱৰ লগতে পৰিয়ালৰ কোনোবা সদস্যই আজি আমনি আপোনাক কৰিব পাৰে। হয়তো আপোনাৰ খৰচ আজি বঢ়াব পাৰে। ইয়াৰ উপৰিও কল্পনা শক্তি কিন্তু তেওঁলোকৰ মনত আজি যথেষ্টখিনি বাঢ়িব। বহু ধৰণৰ চিন্তা, ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ চিন্তাবোৰো আজি আপোনাৰ মনত চলি থাকিব। কিন্তু নিজৰ উদ্দেশ্য তেওঁলোক উপনীত হোৱা দেখা যাব। যেনেকৈ নহওক তেওঁলোকে নিজৰ উদ্দেশ্যত আজি উপনীত হোৱা দেখা যাব। আজি আত্মবিশ্বাসো কিন্তু আপোনাৰ দিনটোৰ শেষৰ ভাগত বাঢ়িব। গতিকে আত্মবিশ্বাস, মনোবল, সাহস এইবোৰ বৃদ্ধি পাব। নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ যোগো আজি পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আজি কোনোবা অনুভৱী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে দিনটোৰ শেষৰ ভাগত ধন আগমনৰো পথবোৰ মুকলি হ'ব। আজি বিদ্যাত শিক্ষাৰ্থীসকলে বিশেষকৈ নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা নহয় কিবা কথা আজি শিকিব আৰু জানিবলগীয়া হোৱা দেখা যাব। হয়তো সহায়ো ল'বলগীয়া হ'ব পাৰে। আজি কিন্তু মাতৃয়ে মৰম চেনেহ কৰিব। মাতৃৰ সম্পূৰ্ণ ছাপোৰ্ট আপুনি গোটেই দিনটোত নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি শুভ বুদ্ধিৰ উদয় হ'ব। লগতে আজিৰ দিনটোত ভাল ভাল চিন্তাবোৰ এই ৰাশিৰ ব্যক্তিসকলৰ মনত অহা দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু কাৰোবাৰ উপদেশে আপোনাৰ আৰ্থিক স্থিতিত
সবলতা আনিব। কাৰোবাৰ উপদেশ শুনি যদি আপুনি কিবা কাম কৰে নিশ্চয় দেখিব আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। আজি জ্ঞান অৰ্জনৰ যোগো দেখা পোৱা গৈছে। নতুন নতুন কথা আপুনি শিকাৰ ইচ্ছা আপোনাৰ মনত আজি থাকিব। নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ বৃদ্ধি পাব। অৱশ্যে আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ লগতে আপোনাৰ কোনোবা খুব ভাল পোৱা ব্যক্তিয়ে হয়তো আপোনাৰ সৈতে কাজিয়া কৰিব বিচাৰিব পাৰে। অকণমান জেদী স্বভাৱ সেই ব্যক্তিগৰাকীৰ বৃদ্ধি পাব। আজিৰ দিনটোত নিজৰ প্ৰতিভাবোৰ দেখুওৱাৰ এক সুযোগ সুবিধা আপুনি লাভ কৰিব। গতিকে যিমান পাৰে নিজক আনৰ আগত আপুনি প্ৰস্তুত কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপুনি মান সন্মানৰ লগতে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব। আজি যিকোনো কামৰ যিকোনো কথাৰ সোনকালে সমাধানবোৰ বিচাৰি পাব। সোনকালে তাৰ ফলাফলবোৰ প্ৰাপ্তিৰো এক বিশেষ যোগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। বিবাহিতসকলৰ বাবেও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। অৱশ্যে মনৰ কথাবোৰ আজি এওঁলোকে আনক ক'ব বিচৰা দেখা যাব, কাৰণ মনত তেওঁলোকে ৰাখিব সিমান কথা বতৰাবোৰ ভিতৰত ৰাখিব নোৱাৰিব। অৱশ্যে ব্যস্ততাপূৰ্ণভাৱেই দিনটো পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি দিনটোত অকণমান প্ৰয়োজনতকৈ বেছিকৈ হ'লেও ব্যস্ত থাকিব লাগিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে খুব এক্টিভ থকা দেখা যাব। স্বাস্থ্য পাতিত নিশ্চয় আজি সবলতা থাকিব আপোনাৰ দিনটোত। আজি পচন্দ অনুসৰি আপুনি অৱশ্যে কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আপুনি যি কাম কৰি খুব ভাল পায় সেই কাম কৰাৰে আজি আপুনি সুযোগ নিশ্চয় লাভ কৰিব। মানসিকভাৱেও আপোনাৰ শান্তি মনত থাকিব। বৰ বিশেষ চিন্তাও আজি বাহিৰা চিন্তা সিমান নাথাকে। লগতে নিজতকৈ সৰু ব্যক্তি বিশেষকৈ শিশু ব্যক্তিৰ সৈতে আজি সময় পাৰ কৰিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও আনৰ ব্যক্তিগত কথাত সিমান মাত নিদিব, কাৰণ মাত দিলেই হয়তো সেই ব্যক্তিগৰাকীয়ে আপোনাক বেয়া পাব পাৰে, খং ৰাগো কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ গোপন শত্ৰুৰ উদয় হোৱাও দেখা যাব। গতিকে এনে কোনো ব্যক্তি আপোনাৰ ভিতৰে ভিতৰে ষড়যন্ত্ৰ কৰি থাকিব, তেনে ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। ইয়াৰ বাহিৰে হঠাৎ যাত্ৰা কৰিবলগীয়া হোৱাও দেখা যাব। ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ লগতে হওক নতুবা আপুনি অকলেই হওক ক'ৰবাত সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। কিন্তু সময়ৰ কাম অকণমান সময়তকৈ আজি পলম হোৱাও দেখা যাব, কাৰণ যিকোনো কাম আপুনি সময়ৰ মূৰত যদি কৰিম বুলি ভাবি আছে অকণমান হ'লেও আজি পলম হ'ব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ দিন, কাৰণ ঘৰত কিবা শুভ খবৰ আহিব পাৰে। আজি কিন্তু পিতৃপক্ষৰ ফালৰ পৰা ছাপোৰ্ট লাভ কৰিব। পিতৃয়ে আপোনাক সকলো কামত সমৰ্থন কৰাও দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য পাতিবোৰ বৃদ্ধি পাব। বিশেষকৈ স্বাস্থ্যৰ সৌন্দৰ্যতা বৃদ্ধিৰ এক আজি বিশেষ যোগ দেখা পোৱা গৈছে। আজি অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অচিনাকি ব্যক্তিৰ পৰাও আপুনি লাভান্বিত কিবা কথাত হ'ব পাৰিব। ব্যক্তিগত জীৱন ত্যাগ কৰি এই ৰাশিৰ ব্যক্তিসকলে সামাজিক জীৱন হয়তো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ সমাজৰ কাম বনত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপোনাৰ ব্যক্তিগত কিবা কাম অকণমান পিছ পৰি ৰোৱাও দেখা যাব। আজি অৱশ্যে মানসিক শান্তি এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। অৱশ্যে
বৰ বিশেষ টেনশ্যন এওঁলোকে লৈ নাথাকে, কোনো ধৰণৰ চিন্তাই এওঁলোকক আজি একো কৰিব নোৱাৰে। গতিকে মনত খুব চিন্তামুক্তভাৱে দিনটো এওঁলোকে পাৰ কৰা দেখা যাব। আৰু মনে বিচৰা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আজি যথেষ্ট দেখা পোৱা গৈছে। আজি নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ অৱশ্যে মনত আহিব, বিশেষকৈ শুভ বুদ্ধিৰ উদয় হোৱা আজি পৰিলক্ষিত হ'ব। গতিকে ভাল আইডিয়া, ভাল চিন্তা আপোনাৰ আজি মনত নিশ্চয় আহিব। আজি আনৰ কিবা কথাই আপোনাক পুৰস্কৃত কৰি তুলিব, অৱশ্যে আনে আপোনাক আজি প্ৰশংসা, আপোনাৰ গুণ গৰিমা গোৱাও দেখা যাব। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে, কোনোবা শিশুৰ সৈতে অকণমান প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিলেই দিনটো আমনিদায়ক যেন আপোনাৰ অনুভৱ হ'ব। আজি অৱশ্যে বন্ধু প্ৰাপ্তিৰ যোগ আছে, কোনোবা বন্ধু বান্ধৱৰ সৈতে বহুদিন লগ নোপোৱা কোনো বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। বিদ্যাত একাগ্ৰতা সিমান নাথাকিব, কাৰণ একেৰাহে পঢ়িবলগীয়া হ'লে অকণমান অনিচ্ছা মনত আহিব পাৰে। বাকী কিন্তু এই ৰাশি ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময় যথেষ্টখিনি লাভ কৰিব। গতিকে বিগত দিনত হয়তো সিমান সময় আপোনাৰ হাতত নাছিল, কিন্তু আজি আজৰি সময় বহুখিনি আপুনি লাভ কৰিব। আজি হঠাৎ আপোনাৰ সন্মুখত কিবা সুবিধাও আহিব পাৰে, গতিকে সেই সুবিধাসমূহ লোৱাৰো কিছু চেষ্টা কৰিব। অৱশ্যে ক'ৰবাৰ পৰা যদি পাবলগীয়া ধন আছিল, সেই ধন উভতাই বিচাৰিলে আপুনি নিশ্চয় কিবা খবৰ আজি সেই ক্ষেত্ৰত লাভ কৰিব। কৰ্মক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি চিন্তা আপুনি নকৰিব, কাৰণ চিন্তাই হয়তো অকণমান খেলি মেলি লগাব পাৰে। অৱশ্যে পৰিয়ালৰ ইচ্ছাসমূহ এওঁলোকে পূৰণ কৰা দেখা যাব। পৰিয়ালৰ খুব চিন্তা চৰ্চাও এওঁলোকে দিনটোত কৰা দেখা যাব। লগতে আজি একান্তভাৱে কিছু সময় পাৰ কৰিবলৈ মন যাব, কাৰণ মানুহৰ মাজত থকাতকৈ এওঁলোকে অকলে কিছু সময় পাৰ কৰি খুব মনত শান্তি লাভ কৰা দেখা যাব। আজি অনুভৱী ব্যক্তিৰ সৈতেও আপুনি যিমান জড়িত থাকিব, সিমানেই অনুভৱী ব্যক্তিয়ে আপোনাক উপদেশ দিব, উপদেশ ভাল কামত অহা দেখা যাব। অৱশ্যে আজি দিনটোৰ শেষত কিবা কথাই আকস্মিকভাৱে খং বঢ়াব পাৰে, গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। পঢ়াতকৈ লিখা কাম আজি অকণমান আপোনাৰ বেছি থাকিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলেও আজি জিৰণি লোৱাৰ সুযোগ সুবিধা লাভ কৰিব, কাৰণ বিগত দিনত হয়তো আপোনাৰ হাতত সিমান আজৰি সময় নাছিল, আপুনি বহু ব্যস্তপূৰ্ণভাৱে দিনটো পাৰ কৰিছিল, কিন্তু আজি অকণমান আজৰি সময় নিশ্চয় লাভ কৰিব। ধন আগমনৰ সম্ভাৱনাও আছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাৰ হাতত ধনৰ আগমন হ'ব। আজি সঞ্চয় কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আপুনি হাতত অহা ধন সঞ্চয় কৰিবলৈও নিশ্চয় পাৰিব। শিশুৱে অকণমান আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব, কিন্তু শিশুৱে দিনটোত অকণমান আমনিও আপোনাক কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সুবিধা, নতুন নতুন সুবিধা আপোনাৰ সন্মুখত অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি ছেমিনাৰেই হওক, অন্য ক'ৰবাতেই হওক, নতুন নতুন কথাবোৰ জানিব আৰু শিকিব নিশ্চয় পাৰিব। অৱশ্যে দিনটোৰ শেষৰ ভাগত
যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। পুৰণা বেমাৰ আজাৰবোৰো আজিৰ দিনটোত আপোনাৰ নোহোৱা হ'ব। গতিকে যদি আপোনাৰ স্বাস্থ্য পাতিত দুৰ্বলতাও আছিল, সেই দুৰ্বলতাবোৰো আজি নোহোৱা হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰো দিনটো আপোনাৰ আজি ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ কিবা কথা মানি চলিবলগীয়া হোৱাও দেখা যাব। আজি অৱশ্যে ৰাতিপুৱাৰ ভাগতে হয়তো আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। পুৱাৰ ভাগতে ক'ৰবাত যাত্ৰা ভ্ৰমণৰ যোগ দিনটোত পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি জীৱনত বিভিন্ন ধৰণৰ নতুনত্ব আহিব। আপুনি লক্ষ্য কৰক, সকলো দিশত আপোনাৰ নতুন নতুন সুযোগ সুবিধা অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে আজি শুভ সংবাদো আহিব পাৰে। গতিকে দিনটো আপোনাৰ বাবে অতি উত্তম দিন। আজি কিন্তু যদি ধন আপুনি উপাৰ্জন কৰিব বিচাৰিছে, তেতিয়াহ'লে খঙাল ব্যক্তিৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব। খঙাল ব্যক্তিৰ সৈতে যদি জড়িত থাকে, তেতিয়াহ'লে আপোনাৰ ধন অহাৰ পথবোৰ বন্ধ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু শিশুৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। যিমানে আপুনি শিশুৰ সৈতে সময় পাৰ কৰিব, সিমানে আপোনাৰ ধুনীয়াকৈ দিনটো পাৰ হ'ব। আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ পিনেও আগবাঢ়ি গৈ আছে। গতিকে মনত যদি কিবা সপোন আছে, সেই সপোনবোৰ সোনকালে সফলতা প্ৰাপ্তিৰ এক বিশেষ যোগ আহি পৰিব। প্ৰেম সম্পৰ্কটো প্ৰিয়জনে হাঁহি ধেমালি ফূৰ্তি কৰি থকাও আজি দিনটোত দেখা যাব। লগতে যদি আপোনাৰ ঘৰৰ পৰা আঁতৰত ক'ৰবাত কিবা সা সম্পত্তি আছে, মাটি বাৰী আছে, সেই ক্ষেত্ৰত আপুনি কিবা ভাল খবৰ নিশ্চয় লাভ কৰিব। আজি বহু কথা আপুনি শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। অৱশ্যে সন্ধিয়াৰ সময়ত এই ৰাশিৰ ব্যক্তিসকলে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান ওলাই ক'ৰবাত ফুৰিব যাব বিচৰাও দেখা যাব। আজি কাৰোবাৰ কিবা কথাই মনত অকণমান আঘাতো দিব পাৰে। গতিকে বৰ বিশেষ আনৰ কথাত সিমান গুৰুত্ব দিও নাথাকিব, কাৰণ আনৰ কথাত হয়তো মনত অকণমান প্ৰভাৱ পৰিব পাৰে। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। পঢ়া শুনাত সুনামো আজি অৰ্জন কৰাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি সাহস আৰু মনোবল বৃদ্ধি পাব। অৱশ্যে আজি সকলো ক্ষেত্ৰত পজিটিভ থকা এওঁলোকক দেখা যাব। গতিকে মনৰ নিগেটিভ চিন্তাবোৰ আজি নোহোৱা হ'ব। আপোনাৰ সন্মুখত অহা সকলো ধৰণৰ বাধাও আপুনি নোহোৱা কৰিব পাৰিব, কাৰণ এক বিশেষ পজিটিভ এনাৰ্জি আপোনাৰ ভিতৰত আজি নিশ্চয় আহিব। নতুন নতুন পৰিকল্পনাসমূহে আপোনাৰ মন আকৰ্ষিত কৰি তুলিব, যাৰ বাবে আপোনাৰ নতুন কামৰ প্ৰতি আগ্ৰহ ধাউতি অকণমান বাঢ়িব পাৰে। আজি যিকোনো কথা যিকোনো কাম এওঁলোকে খুব গভীৰভাৱে চিন্তা কৰাও দেখা যাব। আজি কথাবোৰ অকণমান বেছি কোৱা দেখা যাব। গতিকে প্ৰয়োজনতকৈ বেছি কথা বতৰা কোৱাও পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে কথা বতৰা কওঁতেই হয়তো বা কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। গতিকে যিমান পাৰে নিজক সংযম ৰাখি কথা ক'লে নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে নতুন প্ৰেমৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আৰু নতুন ক্ষমতাসমূহ
বিকাশ কৰাৰ টেকনিক এওঁলোকে বৃদ্ধি কৰিব পাৰিব। কাৰণ যিকোনো কাম এই ৰাশি ব্যক্তিসকলে খুব টেকনিক ব্যৱহাৰ কৰি অৰ্থাৎ ধুনীয়াকৈ এই ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত টেকনিক ব্যৱহাৰ কৰি কাম বনবোৰ কৰাৰ বাবেই দিনটোত আগবাঢ়ি কৰ্মক্ষেত্ৰত যোৱা দেখা যাব। আজি মন পচন্দৰ কাম, বিশেষকৈ সৰু দিনত কৰি ভাল পোৱা কিবা কাম কৰিবলৈও মন যাব। শিশুসুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় আপোনাৰো তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব। হঠাৎ আজি ঘৰত কোনোবা আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যদি আপুনি ক'ৰবাত যাম বুলি ভাবি আছিল, সেই পৰিকল্পনাসমূহ অকণমান হ'লেও সাল সলনি আজি কৰিব লাগিব। বাকী বিদ্যাৰ ক্ষেত্ৰত মধ্যম, কাৰণ পঢ়িবলৈ আনৰ প্ৰেছাৰতহে পঢ়িব বহাই এওঁলোকক দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান সৰু সুৰা ভয় ভাৱ চলি থকা দেখা যাব। গতিকে সেই ভয় ভাৱবোৰ দূৰ কৰাৰ আপুনি নিজেই চেষ্টা কৰাটো ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। গতিকে নতুন পথেৰে উপাৰ্জন হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰুৱা কাম বনত অকণমান আপুনি খৰচ আজি কৰিব লাগিব, কাৰণ ঘৰৰ নামত কিবা খৰচ কৰাবলগীয়া আজি হয়তো হ'ব পাৰে। কৰ্মৰ বোজাও অকণমান বাঢ়িব, কাৰণ আপুনি প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি কাম আজি কৰিবলগীয়া হোৱাও দেখা যাব। অৱশ্যে দিনটোৰ শেষৰ ভাগত আপোনাৰ মনৰ চিন্তাবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। নতুন নতুন পৰিকল্পনাই নতুন নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। গতিকে নতুন কাম কৰিবলৈ আপোনাৰ আজি ইচ্ছা যাব। আজি জীৱন সংগীয়ে হয়তো সকলো কথা আপোনাক খুলি নক'ব পাৰে। গতিকে প্ৰিয়জনক বৰ বিশেষ বিশ্বাস কৰাটো সিমান লাভদায়ক নহয়। গতিকে অকণমান প্ৰিয়জনৰ ওপৰতো গুৰুত্ব ৰাখিব। বিদ্যাৰ্থীসকলে আজি নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰাও পৰিলক্ষিত হ'ব। অৱশ্যে আজি ঘূৰা ফুৰাৰো যোগ আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা ভ্ৰমণ কৰিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো বস্তু খোৱা লোৱা নকৰিব। কৰিলে হয়তো অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি ধন প্ৰাপ্তিৰ অৱশ্যে প্ৰবল সম্ভাৱনা আছে। আপুনি বিভিন্ন পথেৰে ধন উপাৰ্জন কৰিব পাৰিব। বিশেষকৈ ব্যৱসায়িকসকলে আজি ধন এওঁলোকৰ হাতলৈ আগমন হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে যদি ক'ৰবাত পাৰ্টি প্ৰগ্ৰেমত যাম বুলি ভাবি আছে, যাব পাৰে, কাৰণ আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে বন্ধু বান্ধৱৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি এক বিশেষ যোগ পৰিলক্ষিত হৈছে। আজিৰ দিনটোত উৎসাহ উদ্দীপনাও এওঁলোকৰ মনত যথেষ্টখিনি থাকিব। গতিকে মনত এক পজিটিভ উৎসাহ এওঁলোকৰ দিনটোত থাকিব। প্ৰেমৰ ফালৰ পৰাও আজি ধুনীয়াকৈ ৰোমান্টিক ভাৱত পাৰ হ'ব। অৱশ্যে নতুন নতুন সম্পৰ্ক আজি কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ কাম সময়তকৈ পূৰ্বতেই শেষ কৰি দিয়া দেখা যাব। গতিকে যিকোনো কাম খুব কম সময়ৰ ভিতৰত কৰি উঠাৰ ক্ষমতা এওঁলোকৰ ভিতৰত আজি বৃদ্ধি পাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ অৱশ্যে আজি মনত বাহিৰা চিন্তা চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি বিদ্যাৰ্থীসকলৰো শুভ। পঢ়া শুনাটো আজি ভাল
সকলোৰে মৰম চেনেহ লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।